নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 24 জুলাই আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈছো ৰাতিপুৱাৰ প্ৰথমটো পলিটিকেল ব্ৰেকিং নিউজ বাজেট ঘোষণাৰ পিছত নীতিশ কুমাৰৰ প্ৰথমটো প্ৰতিক্ৰিয়া বিহাৰক বিশেষ ৰাজ্যৰ মৰ্যাদাৰ দাবী নফলিয়ালে দিল্লীত তাৰ বিপৰীতে বিহাৰে লাভ কৰিলে সৰ্ববৃহৎ পেকেজ বাজেটত বৃহৎ পেকেজ পালে বিহাৰে বিশেষ ৰাজ্যৰ মৰ্যাদা বিচাৰিয়ে আমি সকলোকে সহায় কৰি আহিছো বিহাৰৰ উন্নতিৰ বাবে আগৰে পৰা কেন্দ্ৰক কৈ থকা হৈছে নীতিশ কুমাৰৰ প্ৰতিক্ৰিয়া ৰাজ্যৰ বিশেষ মৰ্যাদাৰ বিপৰীতে কোটিটকীয়া উপহাৰ নীতিশ কুমাৰলৈ বিজেপিৰ কংগ্ৰেছ চৰকাৰৰ দিনৰে পৰা আমি দাবী কৰি আহিছো বিগত সময়ত বিহাৰৰ বিশেষ উন্নয়ন হোৱা নাছিল বুলি মন্তব্য নীতিশ কুমাৰৰ এনডিএ চৰকাৰ অহাৰে পৰা উন্নয়নৰ দিশে গতি কৰিছে বিহাৰ ৰাজ্য বিশেষ ৰাজ্যৰ দাবী অসম্ভৱ বুলি স্বীকাৰ কৰিলে নীতিশ কুমাৰে বাজেট ঘোষণাৰ পিছত নীতিশ কুমাৰৰ এই প্ৰথমটো প্ৰতিক্ৰিয়া দিবলৈছো আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ বানপানীৰ নামত বিহাৰলৈ 11,500 কোটি টকা কিন্তু অসমত কেৱল আশ্বাস মোদী চৰকাৰৰ অসমক দিলে কেৱল আলুগুটি মোদী চৰকাৰে বিহাৰলৈ হাজাৰ হাজাৰ কোটি টকা দি অসমক ভলুকা বাহ দিলে মোদী চৰকাৰে পুনৰ অসমক চৰম প্ৰতাৰণা নৰেন্দ্ৰ মোদী চৰকাৰৰ বিহাৰৰ বানপানী সমস্যাৰ কেন্দ্ৰীয় বাজেটত 11,500 কোটি টকা ধাৰ্য মোদী চৰকাৰৰ তাৰ বিপৰীতে অসমৰ বানপানীৰ বাবে কেৱল কেন্দ্ৰীয় পুঁজি আবণ্টনৰ আশ্বাস মোদী চৰকাৰৰ পুনৰ প্ৰতাৰণা অসমক কেন্দ্ৰীয় চৰকাৰৰ বাজেটত কোনো ধৰণৰ বিশেষ পেকেজ নাই অসমক লৈ অসমৰ বানপানী সমস্যাক লৈ তিল মানুহ চিন্তিত নহয় মোদী চৰকাৰ ইপেনে অসমক বান সাহায্যৰ আশ্বাতে পৰম সুখ অনুভৱ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দিবলৈছো পৰৱৰ্তী খবৰ মোদী চৰকাৰৰ 3.0 সাধাৰণ বাজেটখন চৰকাৰ বচোৱাৰ বাজেট ষ্টাৰ্টআপৰ বাজেট মোদী চৰকাৰ বাজেটক লৈ প্ৰতিক্ৰিয়া ৰাহুল গান্ধীৰ মোদী চৰকাৰ 3.0 সাধাৰণ বাজেটখন চৰকাৰ বচোৱা বাজেট ষ্টাৰ্টআপৰ বাজেট প্ৰধানমন্ত্ৰী হৈ থাকিবলৈকে এই বাজেটখন তৈয়াৰ কৰা হৈছে নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৰ বাবে এইখন বাজেট সাধাৰণ ৰাইজৰ স্বাৰ্থ ৰক্ষাত এই বাজেটখনৰ কোনো মূল্য নাই এই বাজেট নিৰাশজনক বাজেটক লৈ প্ৰতিক্ৰিয়া ৰাহুল গান্ধীৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰা বাজেটক লৈ সৰব বিৰোধী দলসমূহৰ নেতাসকলে এইদৰে বাজেটক লৈ নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী হৈ থাকিবলৈকে এই বাজেটখন প্ৰস্তুত কৰিছে বুলি অভিযোগ বিৰোধীৰ আৰু ইপিনে বাজেট প্ৰকাশ পোৱাৰ পিছতেই প্ৰতিক্ৰিয়া দিছে সাংসদ গৌৰৱ গগৈয়ে বাজেট প্ৰকাশ পোৱাক লৈ মন্তব্য গৌৰৱৰ মোদী চৰকাৰৰ এই বাজেট কেৱল চকীখন বচাবলৈহে বনোৱা হৈছে এইখন কেৱল নীতিশ চন্দ্ৰবাবুক সন্তুষ্ট কৰিবলৈ বাজেট সাধাৰণ মানুহ কোনো ধৰণৰ উপকৃত নহ'ব এই বাজেটৰ দ্বাৰা বাজেটক লৈ মোদী চৰকাৰক তোলাধুনা গৌৰৱ গগৈৰ মোদী চৰকাৰক চান্দা দিয়া উদ্যোগপতিৰহে লাভ হ'ব এই বাজেটৰ পিছত এই বাজেট প্ৰকাশ পোৱাৰ পিছতেই প্ৰথম প্ৰতিক্ৰিয়া কংগ্ৰেছৰ যোৰহাটৰ সাংসদ গৌৰৱ গগৈৰ দিবলৈছো আন এটা গুৰুত্বপূৰ্ণ খবৰ মোদী 3.0 দেশবাসীৰ বাবে মোদী চৰকাৰৰ 55টা বৃহৎ ঘোষণা বাজেটক লৈ কি ঘোষণা কৰা হৈছে মোদী চৰকাৰৰ ফালৰ পৰা বাজেটৰ A to Z জনাব বিচাৰিছো দেশবাসীৰ বাবে মোদী চৰকাৰৰ 55টা বৃহৎ ঘোষণা দাখিল কৰা হ'ল মোদী 3.0 2024-25 বৰ্ষৰ সাধাৰণ বাজেট যোৱাকালি দাখিল কৰা হ'ল এই বাজেট দাম কমিল মোবাইল ফোন মোবাইল চাৰ্জাৰ ইলেক্ট্ৰনিক বাহন এক্সৰে মেচিন সোলাৰ পেনেল জোতা চেণ্ডেল কাপোৰ আদিৰ মূল্য কমিল প্ৰকাশ পোৱা বাজেটত দাম কমিব অলংকাৰ দাম কমিব কৰ্কট ৰোগৰ 3বিধ ঔষধৰো বাজেট প্ৰকাশ পোৱাৰ পিছতেই এই লিষ্ট ইতিমধ্যে আহি পৰিছে দাম কমিব সোণ ৰূপ প্লেটিনামৰ এইসমূহ বস্তুৰো দাম কমিব সোণ আৰু ৰূপৰ ওপৰত আমদানি
শুল্ক 15% পৰা 6% হ্ৰাসৰ কথা বাজেটত ঘোষণা বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ হ্ৰাস পাব 25 বিধ খনিজ সামগ্ৰীৰো মূল্য 25 বিধকৈ খনিজ সামগ্ৰীৰ মূল্য হ্ৰাস পাব দাম কমিব দাম বাঢ়িব টেলিকম সামগ্ৰী প্লাষ্টিকৰ সামগ্ৰী বাৰ্ষিক 3 লাখ টকা আয়লৈ দিব নালাগে কোনো ধৰণৰ কৰ 3 পৰা 7 লাখ টকাৰ বাৰ্ষিক আয়ত 5% কৰ 7 পৰা 10 লাখ টকাৰ বাৰ্ষিক আয়ত 10% কৰ দিব লাগিব সাধাৰণ জনতাই 10 পৰা 12 লাখ টকাৰ বাৰ্ষিক আয়ত 15% কৰ 12 পৰা 15 লাখ টকাৰ বাৰ্ষিক আয়ত 20% কৰ দিব লাগিব চৰকাৰক ৰাইজে 15 লাখ টকাৰ ওপৰৰ বাৰ্ষিক আয়ত 30% কৰ দিব লাগিব সাধাৰণ ৰাইজে আগন্তুক 5 বছৰ পৰ্যন্ত বিনামূলীয়া ৰেচন সেৱা অব্যাহত থাকিব দেশৰ 5টা ডাঙৰ কোম্পানীত 1 কোটি যুৱক যুৱতীয়ে লাভ কৰিব ইণ্টাৰ্ণশ্বিপৰ সুবিধা পৰৱৰ্তী খবৰ লাখ লাখ শিক্ষাৰ্থীৰ বাবে ভাল খবৰ কোনে কোনে লাভ কৰিব শিক্ষা বৃত্তি ঘোষণা কৰা হৈছে ৰাজ্যৰ অনুসূচিত জনজাতিৰ শিক্ষাৰ্থীসকলৰ বাবে এটা ডাঙৰ খবৰ এটা জৰুৰী খবৰ নৱম আৰু দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীয়ে লাভ কৰিব প্ৰাক মেট্ৰিক বৃত্তি 31 আগষ্ট 2024 আবেদনৰ অন্তিম দিন মেট্ৰিক উত্তীৰ্ণ শিক্ষাৰ্থীয়েও লাভ কৰিব মেট্ৰিকোত্তৰ বৃত্তি 31 আগষ্টৰ অক্টোবৰ 2024 আবেদনৰ সময়সীমা আবেদনকাৰীৰ পৰিয়ালৰ বাৰ্ষিক আয় 2.5 লাখ টকা হ'ব লাগিব 2024-25 বৰ্ষৰ শিক্ষাৰ্থীসকলে লাভ কৰিব এই শিক্ষা বৃত্তি www.scholarship.gov.in ৰ জৰিয়তে কৰিব পাৰিব আবেদনৰ বাবে কি নথিপত্ৰৰ প্ৰয়োজন হ'ব ছাত্ৰ-ছাত্ৰীসকলৰ NSP OTR এপৰ জৰিয়তে NSPত পঞ্জীয়ন কৰিব লাগিব আবেদনকাৰীৰ আধাৰ আৰু আধাৰ সংযোজিত মোবাইল নম্বৰ বাধ্যতামূলক উপাৰ্জন আৰু জাতিৰ প্ৰমাণপত্ৰ আপলোড কৰিব লাগিব আবেদনৰ সময়ত জাতিৰ প্ৰমাণপত্ৰ নাম উপাধি পৃথক হলে শপতনামা দাখিল কৰিব লাগিব শিক্ষাৰ্থীসকলে বেংক একাউণ্টৰ সৈতে আধাৰ লিংক থাকিব লাগিব দিবলৈছো আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এটা ভাল খবৰ দশম শ্ৰেণী উত্তীৰ্ণৰ বাবে সুবৰ্ণ সুযোগ ডাক বিভাগত ওলাইছে 44228টা পদ চাকৰি প্ৰত্যাশী যুৱক যুৱতীসকলৰ বাবে এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ এটা ভাল খবৰ লাখ লাখ যুৱক যুৱতীৰ বাবে এই জৰুৰী খবৰ আহি পৰিছে দশম শ্ৰেণী উত্তীৰ্ণৰ বাবে আহিছে সোণালী সুযোগ ডাক বিভাগত ওলাইছে 44228টা পদৰ চাকৰি একেলগে মুকলি হৈছে 44228টা চাকৰিৰ পদ ন্যূনতম শিক্ষাগত অৰ্হতা দশম শ্ৰেণী উত্তীৰ্ণৰ পৰাই কৰিব পাৰিব চাকৰিৰ বাবে এপ্লাই 15 জুলাইৰ পৰা 5 আগষ্টৰ ভিতৰত কৰিব লাগিব আবেদন অনলাইন যোগে এই চাকৰিৰ বাবে কৰিব লাগিব এপ্লাই যুৱক যুৱতীসকলে গ্ৰামীণ ডাক সেৱক পদৰ বাবে ওলাইছে এইসমূহ চাকৰি দশম শ্ৰেণীত 50% নম্বৰ লৈ উত্তীৰ্ণ হ'ব লাগিব প্ৰাৰ্থীসকল আবেদন দাখিলৰ অন্তিম তাৰিখ লাষ্ট ডেট 5 আগষ্ট যিকোনো স্বীকৃতিপ্ৰাপ্ত বিদ্যালয়ৰ পৰা দশম শ্ৰেণী উত্তীৰ্ণ হ'ব লাগিব আবেদনকাৰী প্ৰাৰ্থীৰ ন্যূনতম বয়স 18 পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব সংৰক্ষিত শ্ৰেণীৰ বাবে প্ৰাৰ্থীয়ে ৰেহাই পাব বয়সৰ সময়সীমা আজিৰে পৰা আৰম্ভ হৈছে এই চাকৰিৰ বাবে আবেদন প্ৰক্ৰিয়া অধিক তথ্য জানিবৰ বাবে indiapost.gov.in ৱেবছাইট চাব পাৰে প্ৰাৰ্থীসকলে দিবলৈছো আন এটা জৰুৰী খবৰ পুনৰ অনুষ্ঠিত নহয় নীট পৰীক্ষাক লৈ গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে গুৰুত্বপূৰ্ণ ৰায়দান যেহেতু নীট পৰীক্ষাক লৈ যথেষ্ট বিতৰ্কৰ সৃষ্টি হৈছিল ভাৰতত আৰু অৱশেষত আহিল চূড়ান্ত সিদ্ধান্ত দেশৰ লাখ লাখ শিক্ষাৰ্থীৰ বাবে এটা ডাঙৰ খবৰ কিয়নো পুনৰ অনুষ্ঠিত নহয় নীট পৰীক্ষা পুনৰ অনুষ্ঠিত নহ'ব ভাৰতত পৰীক্ষা পুনৰ অনুষ্ঠিত কৰাৰ নিৰ্দেশ নিদিলে উচ্চতম ন্যায়ালয়ে শিক্ষাৰ্থীৰ ভৱিষ্যতৰ কথা ভাবি এই সিদ্ধান্ত উচ্চতম ন্যায়ালয়ৰ
24 লাখ শিক্ষাৰ্থীৰ কথা বিবেচনা কৰি ৰায় উচ্চতম ন্যায়ালয়ৰ দেশৰ লাখ লাখ শিক্ষাৰ্থীৰ বাবে এই ডাঙৰ খবৰ আহি পৰিছে কিয়নো পুনৰ অনুষ্ঠিত নহয় নীট পৰীক্ষা উচ্চতম ন্যায়ালয়ৰ এই ডাঙৰ সিদ্ধান্ত দিবলৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ যোৱাকালি প্ৰকাশ পোৱা বাজেটক লৈ কোনগৰাকী মন্ত্ৰীয়ে কোনগৰাকী সাংসদে কি প্ৰতিক্ৰিয়া দিলে এই সন্দৰ্ভত জনাব বিচাৰিছোঁ যোৱাকালি প্ৰকাশ পোৱা বাজেটক লৈ নগাঁৱৰ নৱনিৰ্বাচিত সাংসদ প্ৰদ্যুৎ বৰদলৈৰ প্ৰতিক্ৰিয়া মোদী চৰকাৰৰ বাজেট কণা শাসক পতান দিয়া ধৰণৰ হৈছে বাজেটত কিমান আয় হ'ব ক'ত কিমান খৰচ হ'ব সেইসমূহ থাকিব লাগে কিন্তু ইয়াত এনে কোনো উল্লেখ নাই অসমৰ বাবে এই বাজেটত একো কৰাৰ কথা উল্লেখ নাই মোদী চৰকাৰৰ যোৱাকালি প্ৰকাশ পোৱা বাজেট সন্দৰ্ভত এইদৰে প্ৰতিক্ৰিয়া দিয়ে নগাঁৱৰ কংগ্ৰেছৰ নৱনিৰ্বাচিত সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে আৰু যোৱাকালি প্ৰকাশ পোৱা বাজেটক লৈ প্ৰতিক্ৰিয়া এপিচিচিৰ সভাপতি ভূপেন বৰাৰ বিগত 5 বছৰেও হিমন্ত বিশ্ব শৰ্মা চৰকাৰে অসমৰ বাবে ধাৰ্য কৰা টকা আনিব নোৱাৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেৱল নিজৰ চকীখন ৰক্ষাৰ স্বাৰ্থত বিহাৰক 26,000 কোটি টকা আৰু অন্ধ্ৰ প্ৰদেশক 15,000 কোটি টকা দিলে যোৱাকালি প্ৰকাশ পোৱা বাজেটক লৈ এইদৰে মন্তব্য কৰে এপিচিচিৰ সভাপতি ভূপেন বৰাই আৰু লগতে বাজেটক লৈ প্ৰতিক্ৰিয়া এজেপিৰ সভাপতি লুৰিণজ্যোতি গগৈৰ কেন্দ্ৰীয় বাজেটত পুনৰ উপেক্ষিত হ'ল অসমৰ বাবে দুৰ্ভাগ্যজনক এই বাজেট অসমৰ বান আৰু গৰাখহনীয়াক লৈ বাজেটত কোনো ধন আবণ্টন দিয়া নাই কেন্দ্ৰীয় বাজেটক অসমৰ ৰাইজৰ বাবে হতাশজনক বাজেট আখ্যা এজেপিৰ সভাপতি লুৰিণজ্যোতি গগৈৰ যোৱাকালি মোদী চৰকাৰৰ নতুনকৈ প্ৰকাশ পোৱা বাজেটক লৈ এইদৰে প্ৰতিক্ৰিয়া দিয়ে এজেপিৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে আৰু বাজেটক লৈ প্ৰতিক্ৰিয়া কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বিত্তমন্ত্ৰীয়ে দাখিল কৰা বাজেটে ভাৰতক অধিক শক্তিশালী কৰি তুলিব এই বাজেটে উত্তৰ পূবক বিশেষ গুৰুত্ব দিছে আগন্তুক 5 বছৰত বিশ্বৰ 3খন শক্তিশালী অৰ্থনীতিৰ দেশৰ অন্যতম হ'ব ভাৰত মোদী চৰকাৰৰ বাজেট সন্দৰ্ভত প্ৰতিক্ৰিয়া কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এইদৰে প্ৰতিক্ৰিয়া দিয়ে মোদী চৰকাৰ 3.0 নতুন বাজেটক লৈ